তৈলনগৰী দুলীয়াজানৰ চহৰৰ উন্নয়নৰ নমুনা দেখিলে আপোনাৰো চকু কপালত উঠিব। আপুনি মই কেতিয়াও নেদেখা দৃশ্য দেখুৱাম আজি। দুলীয়াজানৰ মাষ্টাৰপাৰা অঞ্চলটোৰ পৰিৱেশ দেখিলে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ'ব যে বিজেপি চৰকাৰে দাবী কৰা উন্নয়নৰ নমুনা এয়াই নেকি? বৃহত্তৰ অঞ্চলটোৰ বছৰৰ 8 মাহেই এনেদৰে পানীৰ তলত ডুব গৈ থাকে। এক কদৰ্যময় পৰিৱেশৰ মাজত জনসাধাৰণে পানীৰ মাজতেই আবদ্ধ হৈ থাকিবলগীয়া হৈছে। স্থানীয় ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক তেৰজ গোৱালা, ৰাজ্যসভাৰ সাংসদ তথা দুবাৰকৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক আবেদন নিবেদন জনাইছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। ইফালে দুলীয়াজানত মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড, ৰাজ্যৰ অতি লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড, DNPL, BCPL, নিপকো আদি বিভিন্ন লাভজনক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পিছতো একাংশ লোকৰ এনে দুৰ্দশা সঁচাকৈ চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে। তথাপিও পানী জমি থাকে, সৰু সৰু ল'ৰা ছোৱালীটো কোচত কৰি স্কুললৈ যাব লাগে। মানে যিমানখিনি পানী আহে সেইখিনি পানী মানে ড্ৰেইনখন কভাৰ কৰিব নোৱাৰে, সেইকাৰণে পানী ওপৰলৈ আহি যায়। আৰু ওলোৱাই যোৱা ৰাস্তাখন ইমানেই সৰু যে মানে এইখিনি পানী পটককে ওলাব নোৱাৰে, সেইকাৰণে মানে আমাৰ ঘৰৰ ভিতৰলৈ পানীটো বেক মাৰে। গৰিদে আনন্দপাৰা মাষ্টাৰপাৰাৰ পৰা কৈ আছো। আমাৰ ইয়াতে আগতে ড্ৰেইন নাছিলে, ড্ৰেইন নথকাৰ আগতে যে একদম হাঁটুলৈকে পানী হৈ আছিলে, মানে 6 মাহ মান 8 মাহ মান পানী থাকে। ল'ৰা ছোৱালী কোচত কৰি আমি স্কুলত লৈ গৈছে আনিছো। এতিয়া আমি আৰু থাকিব নোৱাৰিছো বুলি আমি পাব্লিকে মিটিং কৰি আমাৰ ঘৰৰ আমাৰ সবৰ পইচা, আমাৰ নিজৰ পইচা দি আমি ড্ৰেইনখন মহিলা সমিতিয়ে মিলি বনালো। কিন্তু ড্ৰেইনখন সৰু হৈছে কাৰণে ৰাস্তাটো সৰু যে সেইকাৰণে মানে আমি ডাঙৰ কৰিব নোৱাৰিলো। এতিয়াও পানী জমা হৈ যায়, কিন্তু ড্ৰেইনে মানে এইটো যেহেতু এগৰাকী বিধায়ক আছে আপোনালোকৰ এগৰাকী বিধায়ক আছে, বিধায়ক গৰাকী আপোনালোকৰ এই পানী ওলাই যোৱা ব্যৱস্থাটো কৰি দিয়া নাই কৰা। আমি নিজে আমাৰ পইচা দি, আমাৰ গাঁৱৰ পইচা দি আমি ড্ৰেইনটো বনালো। মোৰ ঘৰতে ৰাস্তাত পানী হলে মোৰ ঘৰৰ ভিতৰতে পানী ওলায়। যদি বিধায়কে আমাৰ এই ৰাস্তাখিনিৰ কাৰণে আমাৰ কাৰণে ভাল ব্যৱস্থা কৰে, নেক্সট আমি চিন্তা কৰিম তেতিয়াহ'লে ভাল কিবা তেখেতৰ কাৰণে। কিন্তু আগতে কৰিব লাগিব আমাৰ কামখিনি, সেইটো সঁচা কথা। ইমান বছৰত আমাৰ এইটো ৰাস্তাত বা আমাৰ এইটো কলনীৰ কাৰণে তেনেকুৱা এইবাৰ সুবিধা আমাক দিয়াই নাই, এইটো সঁচা কথা। কিন্তু আগতে আমাৰ কামখিনি কৰি দিলে আমি পিছত চিন্তা কৰিম, কামখিনিতো আমাৰ কৰিবই লাগিব। ড্ৰেইন হোৱাৰ আগতে নহয়, আমাৰ তেনেকুৱা কাম সুবিধা আমাৰ কৰি দিলে নহ'লে তেতিয়াতো ঠিকেই আছে, আৰু নহ'লে আমি কিবা বেলেগ কিবা বিকল্প চিন্তা কৰিম। আৰু এইটোতো সঁচা কথা, আমাৰ কিবা সুবিধাটো দিব লাগিব ন। আমি তেনেকুৱা বিধায়ক খুজিম যে যাতে আমাৰ সুবিধাখিনি বা আমাৰ যিখিনি দৰকাৰ, অসুবিধাখিনি দৰকাৰ, এইটো অলপ চাই দিয়ে, অলপ ভালকে চাই দিয়ে, তেতিয়াহ'লেতো ঠিকেই আছে। নহ'লে বেলেগ বিকল্প আমি খুজিম। তাৰমানে আমাৰ ইয়াতেতো পানী হৈ থাকে। এইটো লাল বাহাদুৰ স্কুলতো আধা বন্ধ হৈ থাকে বৰ্ষাৰ দিনত, এইটো পানী ভৰ্তি হৈ থাকে, স্কুলখনত পানী ভৰ্তি হৈ থাকে। স্কুলখনত দেখিলে গম পোৱা যাব, অলপতো তেনেকুৱা সুবিধা হোৱা নাই ল'ৰা ছোৱালী যে বৰষুণ দিয়াৰ পিছতে যে স্কুল একদম বন্ধই হৈ যায়। আৰু এম্বুলেন্স ক'ত ইয়াত ইমান আহিব, অসুবিধা, বহুত অসুবিধা এইটো ৰাস্তাত। পানীতো বহুতেই হয়, ল'ৰা ছোৱালী অহা যোৱাৰ কাৰণে স্কুলত বহুত দিগদাৰী। সৰু ল'ৰা ছোৱালী এইটো লাল বাহাদুৰ স্কুলত, যিকোনো স্কুলতে হওক, বহুত পানী থাকে তাত। বিধায়কক এইটোৱে আহ্বান কৰিম আমি, আমাৰ এইটো ইয়াৰ চক আৰু ৰাস্তাখিনি ভালকে বনাওক। আমাৰ কি সুবিধা অসুবিধা আছে আমি আহিলে তেখেতক কম, আৰু আমাৰ কথাখিনি যাতে ৰাখে, সেইটোৱে মানে সঁচা কথা ক'বলৈ কি আমাৰ ৰাস্তাখিনিৰ কাৰণে এইবোৰ কাৰণে অলপো চিন্তা কৰা নাই। এইটো ৰাস্তাৰ কাৰণে চিন্তা কৰা নাই, এইটোতো আপুনি দেখিয়ে পাইছে ৰাস্তাখিনি কেনেকুৱা অৱস্থা হৈছে। আমাৰ বহুতেই কষ্ট হয়, এম্বুলেন্স এটা সোমাবলৈ, ডাঙৰ গাড়ী সোমাবলৈ বহুতেই কষ্ট। আমি কি চাওঁ বিধায়কৰ পৰা? বিধায়ক আমাৰ কাৰণে কিবা এটা সুবিধা কৰি দিব, আমি তেনেকুৱা বিধায়কে খুজিম। আকৌ আমি কেলে চবেই খুজিব তেনেকুৱা, সেইটোৱে কথা। আমাৰ মাষ্টাৰপাৰা ৰাস্তাটো কেতিয়াবাতে কমপ্লেইন দিয়া হৈছিলে, আমাৰ নলাৰ কাৰণে কোৱা হৈছিলে, কিন্তু কোনো ৰেছপন্স দিয়া নাই এতিয়ালৈকে। আমিতো বহুত কষ্টত চলি আছো, এইফালে পানী হৈ যায়, কিছুমান ঘৰতো এতিয়াও পানী ডুবি আছে। সিহঁতে ভিতৰত গ'লে আপুনি গম পাব কিমান কষ্টত আছে সিহঁতে।
তো সেইকাৰণে ৰিকুৱেষ্ট কৰি আছো কাইণ্ডলি অলপ আমাক সহায় কৰিবলৈ আৰু এইফালে ৰাস্তাকেইটা ভালকে বনাবলৈ, তেতিয়া আমি চবে ভালকে খোজকাঢ়িব পাৰিম, যাব পাৰিম। নহ'লে পানীত লেতেৰা নলা পানী চানী চব এনেই আমি গৈ থাকোঁ খোজকাঢ়ি। এগৰাকী বিধায়ক 10 বছৰ কাৰ্যকাল তেওঁ কাইলৈ পৰহিলে শেষ হ'ব। তেওঁ কাহানি বা আপোনালোকৰ এই অঞ্চলত আহিছেনে বা আপোনালোকৰ সমস্যা বুজ লৈছেনে? এতিয়ালৈকে কোনো অহা নাই এতিয়ালৈকে আমিতো খালি ভোট দি আছো কিন্তু ৰেছপন্স আজিলৈকে কোনো কৰা নাই। এইফালে কোনো অহা নাই এতিয়ালৈকে আজিলৈকে। তো সেইটো কাৰণে আমি কৈছো আপোনাৰ লগত থোৱাৰ পৰা এটা বস্তু ৰিকুৱেষ্ট কি চবে গম পাব লাগে আৰু এই ৰাস্তাটোৰ কথা আৰু নলাটোৰ কথা অলপ ভাবিব লাগে, চবে কষ্ট পাই আছে এইটো কাৰণে। যিহেতু আৰু কেইমাহমানৰ পিছতে 2026ত বিধানসভা নিৰ্বাচন আহি আছে, আপোনালোকে কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰিব এই দুলীয়াজানবাসী হিচাপে? আমি এটাই ৰিকুৱেষ্ট কৰিম কি এনেকুৱা আহক কি আমাৰ সহায়কেইটা যিকেইটা কমপ্লেইন আছে এইকেইটা সহায়কেইটা ফুলফিল কৰিবলৈ ইমানে বিচাৰিম। আৰুতো আপোনালোকে নিজে চাই ল'ব ৰাস্তাকেইটা কি অৱস্থা হৈ আছে, আৰু একো ক'বলৈ নাই আৰু। সব পিনে ভাল, আমাৰে একদম অৱস্থা বেয়া। ৰাস্তাটো ভাল কৰিব লাগে প্ৰথমে আমি এইটোকে বিচাৰিছো, ৰাস্তা ভাল কৰি দিয়ক, কাৰেণ্টৰ সমস্যাটো সমাধান কৰি দিয়ক, আমি এইটোকে বিচাৰিছো। মই প্ৰগতি মালাগাৰ কৈছো, আনন্দপাৰা মাষ্টাৰপাৰাৰ পৰা কৈছো। আমাৰ ৰাস্তাটো ইমান বেয়া মানে ওলাবই নোৱাৰি। এই চববাৰে আমি ভোটটো দি থাকো, কিন্তু ভোট দিও তাৰপিছত ভোট লৈ চব জয়যুক্ত হৈ যায় চব, তাৰপিছত একো ৰাস্তাৰ খবৰে নাই। আমি ৰাতিপুৱা হলে ওলাব নোৱাৰি, বৰষুণ পৰিলেতো ওলাবই নোৱাৰি ৰাস্তাৰ পৰা, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰি, ইমান অসুবিধা, গাড়ী যাব নোৱাৰি, বাইক উল্টাই যায়, ইমান অৱস্থা মানে ৰাস্তাটো ভাঙা ইমান বেয়া। কেতিয়াও নাহে কোনো ঠিকো কৰে, আমি এনেকাই আজি কিমান বছৰ ধৰি এনেকাই 5-6 বছৰ ধৰি এনেকাই চলি আছো আমি। আৰু যি কৰিছো আমি মহিলাবিলাকে আমাৰ নিজৰ পাৰাত আমি নিজেই কৰিছো যিবিলাক কৰিব লাগে। নলাটো বনাইছো, তথাপিও কোনোবা অহা নাই চাব নাই, আমি নিজে বনাইছো, আমি চলিবৰ কাৰণে, ৰাস্তা খোজকাঢ়িবৰ কাৰণে। কিন্তু আমি ইমান অৱস্থা মানে বৰষুণত মানে ওলাবই নোৱাৰে, বৰষুণ পৰিলে ৰাস্তাৰ অৱস্থা নাই, কেতিয়া কোনো অহাও নাই চোৱাও নাই, এনেকাই চলি আছে। যিহেতু আপোনালোকৰ এই সমষ্টিত দুগৰাকীকে জনপ্ৰতিনিধি আছে, ৰামেশ্বৰ তেলী আৰু তেৰজ গলা, আপোনালোকৰ এই অঞ্চললৈ কেতিয়াবা আহিছেনে বা আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে আপোনালোকে নিবেদন কৰি জনাইছে নেকি? আমিতো জনাইছো, এপ্লিকেশ্যনটো দিছিলো ৰাস্তাৰ কাৰণে, কিন্তু কোনো অহা নাই চোৱাও নাই, এনেকাই হৈ আছে। এতিয়া মানে ৰাস্তাটো আমাৰ অকমান ঠিক কৰি দিব লাগে, যেতিয়া অকমান চলিব পাৰি। কিবা এটা অসুস্থ হলে পেচেণ্টক লৈ যাম যে এনেকা অৱস্থা নাই, গাড়ী যাব নোৱাৰি, ৰাস্তা ইমান ভাঙা, ইমান অৱস্থা বেয়া, টমটমটো নাহে ইয়াত ভিতৰত। আমি বিচাৰো মানে আমাক ভাল কৰি দিব, ৰাস্তা ভাল কৰি দিব লাগে, আমাৰ যাতে চব ফেচিলিটি আমি পাওঁ এইটোকে, তেতিয়া আমি এইটোকে চাওঁ যে আহক বিধায়ক চাই যাওক, আমি এইটো তেওঁকে জয়যুক্ত কৰিম, আমাক কামটো কৰি দিব লাগে। আৰু ৰাস্তা আন্ধাৰো হৈ থাকে, ৰাতি হলেতো আমি ওলাবও নোৱাৰো, মাইকী মানুহ একদম পুৰা আন্ধাৰ থাকে। যিবিলাক লাইট দিছে 15 দিন মান চলিছে নেকি, আজি নাই, একো নাই। বিচাৰিব মানে আমি ভাল এজন বিচাৰিম, যোন কি কাম কৰক ভালকে, আৰু মানুহক আহি নিজে আহি চাব লাগে কি প্ৰব্লেম হৈছে নাই হয়, সেই প্ৰব্লেমকেইটা চল্ভ কৰিব লাগে। তেতিয়া আমি মানে ভাল পাম কি কিবা প্ৰব্লেম হলে আমিও ছাপোৰ্ট কৰিব পাৰিম, তেওঁক সহায় কৰিব পাৰিম। কিন্তু আমাক যদি সহায় নকৰে, আমি কেনেকে গৈ আছো কেনেকে নাই যোৱা, আধা মানুহ পানীতে থাকে, কিছুমান মানুহতো 12 মাহে পানীত থাকে, সহায় পোৱা নাই, সিহঁতে কিমান কষ্টকে চলি আছে। এইফালে নলা নাই, নলা ভালকে ৰাস্তা বনোৱা নাই, বহুত কষ্টকে মানে যোৱা অহা হয়। কেনেধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হৈছে? বৰষুণ দিলে পানী হলে পানী যাবলৈ ৰাস্তা নাই, নলাৰ জাম হৈ থাকে। এইফালে কিছুমান ভিতৰ ফালেতো নলাই হোৱা নাই, ইহঁতে নিজৰ ঘৰতে পানী লেতেৰাবোৰ চব ষ্টৰ হৈ থাকে। আপোনালোকে জনপ্ৰতিনিধিক কেতিয়াবা আপোনালোকৰ সমস্যা সমাধানৰ বাবে আবেদন জনাইছে? কমপ্লেইন দেওয়া হৈছে, কমপ্লেইন ইহঁতে একো ৰেছপন্স দিয়া নাই। সেইটো আমি বহুতবাৰে দিলো, চবেই গ'লো, আমি গৈ পিনে দিলো, কিন্তু একো ৰেছপন্সিবিলিটি নাই, আৰু প্লাছ ৰেছপন্সো কোনো একো দিয়া নাই। 26ত কি কৰিব আপোনালোকে? 26ত আমি চাম, ভাল এজন আহক যোন আমাৰ ৰাস্তাটোৰ কাৰণে সহায় কৰিব পাৰে বা চবৰ কাৰণে ফেচিলিটি ভাল দিব পাৰে, আহি পিনে নিজে চাব লাগে, বাছ ইমানে কম।